Apu ele do país season don channel sam kadra ko apun mo pinko mili ko kumpasuru silo sorgio muluk subas pangin sarkel bhonolo sangmuk সম্বন্ধে কমাৰ্চিয়েল সন্তানক কবি সন্মিলনৰ ফালৰ পৰা বিশেষকৈ মানে প্ৰতিভা সম্বন্ধ মেধা সম্পন্ন আইনে পাছ মেট্ৰিক পাছ না কৰি দিম অৰকে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কৰি দিম বোলো সম্বৰ্ধনা অনুষ্ঠান পাতিও সম্বৰ্ধনা অনুষ্ঠানলৈ কাপোৰ পাতি আপুল লেংগান দিলে কাতে লুলাংকা কাছবক কাপলে সুভা বুলক অনুষ্ঠান আৰম্ভ হ'ব সনল কাপা ৰূপে কাবেক দুপন হলো চাকৰি দক্ষ অৱসৰ গ্ৰহণ কৰা ব্যক্তিসকল অৰকে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীকে কুমচুল দিব জয় জয়তে আমাৰ আজি বহাগী বৰণ অনুষ্ঠানৰ সভাপতি মহোদয় প্ৰমুখে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল লগতে আমাৰ সন্মানীয় শ্ৰদ্ধাৰ ছাৰসকল বাইদেউসকল আৰু অতি মৰমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আজিৰ অনুষ্ঠানটি আয়োজন কৰা হৈছে তাৰে অতি চমুকৈ মই ক'বলৈ আগবাঢ়িম অদম কবি সন্মিলনৰ নীতি নিৰ্দেশনা অনুযায়ী গত বছৰৰ দৰে আমিও এই বৰ্ষত 2025 চনৰ 15 এপ্ৰিল দিনটোত আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বিশেষকৈ যিসকল চৰকাৰী কৰ্মচাৰী বিষয়া শিক্ষক শিক্ষয়িত্ৰী যিসকল সমাজকৰ্মী সমাজসেৱক সমাজৰ সৰ্বাংগ উন্নতিৰ কাৰণে নিজকে তেখেতসকলে লাগি আছে তেখেতসকলৰ অৱসৰ বিনোদনৰ কাৰণে বা যিসকল আজিৰ এই তাৰিখলৈকে তেখেতসকলে ধাৰাবাহিকভাৱে সামাজিক কামত নিজকে ব্যস্ত হৈ থাকে তেনে ব্যক্তিসকলক আমি গত বৰ্ষৰ পৰাই আমি বহাগী বৰণ অনুষ্ঠানৰ যোগেদি য'ত কি তেখেতসকলক মৰম যাচিবলৈকে এই সম্বৰ্ধনা অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে প্ৰায় আমাৰ আশা কবি সন্মিলনৰ উত্তৰত শিৱসাগৰ জিলা কবি সন্মিলনৰ অসহযোগত সদৌ অসম কেন্দ্ৰীয় কবি সন্মিলনৰ নীতি নিৰ্দেশনা অনুযায়ী এই অনুষ্ঠানটি আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছো যেহেতু এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিবলৈ যাওঁতে পৰিৱেশ পৰিস্থিতি সাপেক্ষে বহুতো বাধা বিঘিনি সন্মুখীন হয় তথাপিতো তাৰে মাজতে আমি সময়কণ উলিয়াই আপোনালোকৰ পূৰ্ণাংগ সহযোগিতাৰ আশীৰ্বাদ হিৰক লৈ বহাগৰ পহিলা এই বহাগী বৰণ অনুষ্ঠানটি আমি আয়োজন কৰি আহিছোঁ সেয়েহে আজিৰ এই শুভক্ষণত আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ প্ৰয়াত মোৰ শিক্ষাগুৰু সম্পৰ্কত এগৰাকী পেহা সুভাষ পানী দেৱৰ বাসগৃহত আমি এই অনুষ্ঠুপীয়াকৈ বহাগী বৰণ অনুষ্ঠানটি আয়োজন কৰা হৈছে এনে উপক্ষণত আমি যিসকল সন্মানীয় শ্ৰদ্ধাৰ আমাৰ কৰ্মচাৰী বিষয় সকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল অৱসৰপ্ৰাপ্তসকলক য'ত কিঞ্চিত আমি অকণমান মৰম যাচিবলৈ এই অনুষ্ঠানটি আমি আজিৰ এই দিনটোত বহাগৰ পহিলা দিনটোত বহাগী বৰণ নামেৰে এই অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ সেয়েহে আপোনালোকৰ আশীৰ্বাদ আৰু মহানুভূতিৰে অহানুভূতিৰে সহায় সহযোগিতাৰে আজিৰ এই কাৰ্যসূচী সফল ৰূপায়ণত আপোনালোকে হাত উজান দিব বুলি আশা কৰি আজিৰ উদ্দেশ্যলৈ অতি চমুকৈ সামৰিছোঁ ধন্যবাদ আজি আমি 2011 চনৰ পৰা আমি কবি সন্মিলনে অৱসৰ IEP সমাজকৰ্মী শিক্ষক প্ৰভাৱ এই সকলোকে আমি এনেকৈ বহাগৰ বতৰত আমি সাৰ্টিফিকেট দিম চেনিয়ৰ পত্ৰ দিম Sebab bulu ke kangkin mensenam agar terdam gaya tu bang saya nol apa rupa. Mon nam Sri Banasur Lili. Moi iare বাসিন্দাই হয় মোৰ ঘৰ চিনেমাৰ মই ONGC মই অৱসৰপ্ৰাপ্ত লৈছোঁ আৰু আজি এই অনুষ্ঠানলৈ আপোনালোকে নিমন্ত্ৰণ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আজি আমাৰ উপস্থিত ৰাইজক নমস্কাৰ কৰিছোঁ মোৰ নাম কোমল পাংগী
মই বানে কামৰ নিগিবাৰী বেলুন কামৰ মই যাম ভাৱাইলৈকে ধন্যবাদ দিছোঁ পৰম সৰ্বজন আজি কবি সন্মিলনলৈ নিমন্ত্ৰণ কৰি অনা উদ্যোক্তাসকলক সৰ্বপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা দিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতলোকৰ যাতে সুস্বাস্থ্যৱানৰ বিষয়ে হয়। মোৰ নামটো ভুৱনেশ্বৰ চুতীয়া, মোৰ বানমুখ চুতীয়া ঘৰ। মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গুৰু দায়িত্ব লৈ থকা বাকীখিনি নকওঁ, ইয়াকে কৈ মই সকলোকে চিনাকি পৰৱৰ্তী কৰিছোঁ। নমস্কাৰ, মই প্ৰথমে সকলো ৰাইজকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই যে লেগিছে বহাগ, এই বহাগী শব্দটো অৰ্থৰে মোৰ পৰিচয়টো দিম। আজি 11 মাহ ৱেইট কৰি আছিলোঁ, কেতিয়া কেতেকী ফুলিব, কেতিয়া নাহৰ ফুলিব আৰু কেতিয়া তগৰ ফুলিব। তগৰো ফুলিলে, নাহৰো ফুলিলে, কেতেকীও ফুলিলে। বহাগ 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 লাগিছে নহয়নে বাৰু? লাগিছে সঁচাকৈ বহাগ। মই শ্ৰী বলোৰাম চুতীয়া, মোৰ কৰ্মৰত জেগা আছিলে অৰুণাচল প্ৰদেশ শিক্ষা বিভাগত, আছিলোঁ ডাইৰেক্টৰ অফিচত, আছিলোঁ এটা সৰু চকতে। বৰ্তমান মই সমাজতে ঘূৰি ফুৰোঁ, সমাজ কৰ্মী হিচাপে মই অৱশ্যে আপোনালোকক কি বহলাই কম। মোক যোৰহাটত এটি সমাজ গৌৰৱ বঁটাও মই ইয়াকে কৈ আপোনালোকৰ পৰা মোৰ চিনাকি পৰ্ব সামৰণি। নমস্কাৰ, সকলোকে মোৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মোৰ নাম উদিন কুমাৰ পাণ্ডি। মোৰ জন্ম লিগিবাৰী দিচাংমুখত, কিন্তু দেউতাৰ চাকৰি সূত্ৰে আমি বিভিন্ন জেগাত গৈ এতিয়া মই বৰ্তমান যোৰহাটত থাকোঁ আৰু মই 2019 জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়া হিচাপে মই অৱসৰ পৰা লৈছোঁ আৰু মই চাকৰি কৰি থাকোঁতে মই ৱাইডেপত মই এটা সময়ত আপোনাৰ অৰ্কিডৰ ওপৰত কাম কৰিছিলোঁ, তাৰপিছত চৰাইপতিলে মই কাম কৰি আছোঁ। ৰিটায়াৰমেণ্টৰ পাছত মই বিভিন্ন কলেজ স্কুলবিলাকত এডমিশ্যন কৰি আছোঁ। ৰিচেণ্ট মই ইয়াত পানী অধীনত অৰুণাচল আৰু অসমৰ চৰাইপতিত এডমিশ্যন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, আজি উপস্থিত হোৱা সন্মানীয় সকলো অতিথি আৰু ছাত্ৰ ছাত্ৰী আৰু সমূহ ৰাইজলৈ মোৰ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী ৰামপ্ৰসাদ মিলি, মোৰ জন্ম অফলা গাঁৱত, আৰু মোৰ কাৰ্য আছিলে মোৰ অফলা নিজ হাইস্কুলৰে অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক। বৰ্তমান মই ল'ৰা ছোৱালী আৰু কিবা চাকৰি বাসস্থানতে মই কাম কৰি থাকোঁ। মোৰ সমাজৰে বৰ্তমান কিছুমান সংগঠনত জড়িত আছিলোঁ আৰু মই শিৱসাগৰ জিলাৰ মিচিং আগুন গাঁৱৰ প্ৰাক্তন সভাপতি। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী প্ৰতিভা ৰেংপানী। মই 2024 চনৰ অক্টোবৰ মাহত মাজৰ লিগিৰিবাৰী জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা সহকাৰী শিক্ষয়িত্ৰী হিচাপে অৱসৰ কৰিছোঁ। বিশিষ্ট অতিথি সমাজকৰ্মী ভুৱনেশ্বৰ চুতীয়া ডাঙৰীয়াকো এখনি ফুলাম গামোচেৰে মৰম দাসৰ কাৰণে বনিতা পানীয়ক অনুৰোধ জনাইছোঁ। এয়া ভুৱনেশ্বৰ চুতীয়া ডাঙৰীয়া। বলোৰাম চুতীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ তৰু আমাৰ মাজত আছে দিলীপ কুমাৰ পানী, যোনটো আলি এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া দিলীপ কুমাৰ পানী। আমাৰ মাজত আছে এগৰাকী আমাৰ পানী কেবাঙৰ গাঁও কুমাৰ পানীক এখনি গামোচাৰে মৰম যাচিবলৈ বনিতা পানী। আমাৰ দিচাংমুখ অঞ্চলৰ গাঁও কুমাৰ পানী।
সুপাক সনল কাপাৰূপে অৱসৰপ্ৰাপ্ত ব্যক্তিগিৰিতাম সম্বৰ্ধনা আৰু মানপত্ৰ বিতৰণ বাণীশ্বৰ মিলি ডাঙৰীয়া তেখেত হৈছে বাণীশ্বৰ মিলি ডাঙৰীয়া তাও মিলি লেখিকা সৌ সাহিত্যিক দিচাংমুখ ভাষা কবি সন্মিলনৰ সভানেত্ৰী ইয়াক কনকলতা তাও মিলি এয়া কীৰ্তিনাথ ইন ডাঙৰীয়া দেৱ দিচাংমুখ পলমা গাঁৱৰ অৱসৰপ্ৰাপ্ত এয়া নিৰঞ্জন গোৱাল ছাৰ সকলোৱে চিনি পায় সকলোৰে পৰিচিত এয়া নিৰঞ্জন গোৱাল ছাৰ খুব সুন্দৰ তবলা গীত হাৰমনিয়াম বজায় তেখেতক আজি আমি লগ পাই খুব ভাল পাইছোঁ এয়া প্ৰধানী শিক্ষক বাহিৰ লিগিৰিবাৰী প্ৰাথমিক বিদ্যালয়ৰ এয়া বৈদ্যনাথ দাৰিক ছাৰ এগৰাকী প্ৰধানী শিক্ষক তেখেতলৈকে সু শৰীৰ স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেত আৰু আমাৰ মাজত উপস্থিত আছে যোগেন চন্দ্ৰ নীলি ছাৰ ছাৰলৈ সু শৰীৰ স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আমাৰ মাজৰবাৰী গাঁৱৰে এখেত এগৰাকী সমাজকৰ্মী তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ এয়া খগেশ্বৰ মিলি ডাঙৰীয়া দেৱ এয়া আমাৰ চন্দ্ৰেশ্বৰ দাৰিক ছাৰ এয়া আমাৰ দিলীপ কুমাৰ পাংগী পক্ষীপ্ৰেমী ফটোগ্ৰাফ খাদ্য নিগমৰ ইন্সপেক্টৰ এয়া দিলীপ কুমাৰ পাংগী ডাঙৰীয়া দেৱ এয়া ৰামপ্ৰসাদ মিলি ছাৰ এয়া ছাৰৰ সু শৰীৰ স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱাৰ বাবে এয়া পত্নী পাংগিং তাই বাইদেউ এখেতে বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আছিল এখেত কৃপা দাস ছাৰৰ সহধৰ্মিনী এই ডাঙৰীয়া এইজন এখেত ৰামচন্দ্ৰ মিলি এয়া বহুত ধন্যবাদ এয়া বিনয় মিলি ছাৰ এগৰাকী সহশিক্ষক প্ৰতিভা ইন পাংগিং তেখেতক এখনি এলকক আৰু প্ৰশংসা পত্ৰ আমি সম্বৰ্ধনা জনাবলৈ পাইছোঁ খুব সৌভাগ্য তেখেতৰ বাসগৃহত এইখন অনুষ্ঠান বহাগী বৰণ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ পাই আমি নিজকে অভাগ্য অনুভৱ কৰোঁ দিচাংমুখ ভাষা কবি সন্মিলনৰ উপসভাপতি কৈবৰ্ত দলৰ পৰা আহিছে জোৰডুবি ইমান দূৰৰ পৰা আহিছে এখেতে বহুত ধন্যবাদ আপোনাৰ সুশৰীৰ স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আমাৰ যিসকল মেধাৱী প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত যিগৰাকী ছাত্ৰ ছাত্ৰী শিক্ষা বিভাগৰ তৰফৰ পৰা গত বৰ্ষত স্কুটি প্ৰদান কৰা হৈছিলে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰিত কৰি অনা হৈছে আৰু লগতে যিসকল এই বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেখেতসকলক আমি খুব কম সময়ৰ ভিতৰতে আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি আমন্ত্ৰিত কৰি অনা হৈছে কবি সন্মিলনৰ সহযোগত আৰু সমূহ আপোনালোকৰ উদ্যোক্তাসকলৰ মানে ইচ্ছা আৰু মনোকামনা যি ধৰণে আজি আয়োজন কৰিছে খুব ধন্য মানিছোঁ আজি আপোনালোকৰ অনুষ্ঠানৰ যোগেদি যে আমি ইমান দিন বহুকেইজন কৰ্মচাৰী বন্ধুক লগ পোৱা নাছিলোঁ আজি আমাৰ সৌভাগ্য প্ৰথম পহিলা বহাগৰ দিনাই বহু পুৰণি বন্ধু বান্ধৱী আৰু কৰ্মচাৰীসকলক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লগ পোৱাৰ সুবিধা দিয়াৰ কাৰণে আপোনালোক উদ্যোক্তাসকললৈ আন্তৰিক শ্ৰদ্ধা জনাই মোৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আজি অনুষ্ঠানৰ সভাপতি ডাঙৰীয়া দেৱ সভাত উপস্থিত থকা আমাৰ গণ্যমান্য মোৰ সন্মানীয় জ্যেষ্ঠ আৰু সমাজকৰ্মী তথা কৰ্মচাৰী বৃন্দ আৰু মোৰ মৰমৰ মেধাৱী
ছাত্ৰ ছাত্ৰীসকল, আমি সদৌ শেষত ইমান গৰম বিহুৰ বতৰ, তাতে আকৌ গৰম, সেইটোৰ মাজতো আপোনালোক উপস্থিত আহি আজি বিহুৰ সময়তো আহি আপোনালোকে এই অনুষ্ঠানলৈ আহিলে, সভাৰ সুস্থ বৃদ্ধি কৰিলে, আমি নিজেও খুব সুখী হৈছোঁ। কাৰণ ময়ো আপোনালোকৰ এই দৰে নিমন্ত্ৰিত এজন ক'বলগীয়া নাই। সদতিলে মোৰ বিহুববীয়া ওলগ যাচিলোঁ। ভাল লাগিলে আজি এনেকৈ সম্বৰ্ধনা অনুষ্ঠান দিয়াৰ আৰু আজি মানে এই অনুষ্ঠানটি অনুষ্ঠিত কৰা সকলোকে ফালৰ পৰা ধন্যবাদ জনাইছোঁ। বহুতে ভাল লাগিছে। আগৰ LP, LE হাইস্কুলৰ টিচাৰবোৰক লগ পাইছোঁ বহুদিন মূৰত আৰু চবকে ধন্যবাদ জনাইছোঁ আজি এই অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ বাবে। আৰু লগৰ সমনীয়াকো আজি লগ পাইছোঁ, সেইকাৰণে বহুত ধন্যবাদ, চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত ভাল লাগিল।